নমস্কাৰ প্ৰিয় শ্ৰোতা। ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলিৰ উপন্যাসখনৰ এয়া 13তম খণ্ড। আপোনালোকৰ সঁহাৰি পাই যথেষ্ট ভাল লাগিছে আৰু সহায় দিব বুলি আশা কৰিলোঁ। এয়া আবেলি উপন্যাসৰ 13তম খণ্ড। বুকুৰ চহৰত ইমান কোলাহল, বাটৰুৱা অভিমানৰ সৈতে গুচি যায় একোটিকৈ। সুৰীয়া হেঁপাহ ঘূৰি চাওঁ, মই থৈ যোৱা ঠাইতে পুৰণি সাধু এটা আজিও ৰৈ আছে। সাধুৰ শেষত মই শাৰী শাৰীও জিকি যাওঁ। কাষত ৰাজকুমাৰীৰ বিশ্বাসৰ হাত চুই চাওঁ, যি চাওঁ। আকৌ এবাৰ মৰি চাওঁ, যি মৰণে মোক জীৱনলৈ আকৌ ঘূৰাই আনে। এখন্তক ৰৈ ঘূৰি চালে আগানে, হয় ৰৈ গৈছে সকলো হাহাকাৰ। বুকুৰ চহৰ শান্ত এতিয়া, আবেলিয়ে যেন কিনকিনীয়া বৰষুণ এজাকহে সামৰি আনিছে নিজৰ ঘন ক'লা চুলিকোছাত। যিজাক বৰষুণত তিতিবলৈ বাৰে বাৰে প্ৰখৰ ৰ'দত শুকাইছে আগান। অলপ আগবাঢ়ি ড্ৰাইভিং ছিটৰ বিপৰীত ফালৰ দুৱাৰখন খুলি ৰৈ থাকিল আগান। বৰমাক ইতিমধ্যে পিছৰ ছিটত ভৰি দুটা মেলি ভালকৈ বহিছে। মোৰ ওচৰত বহ, ৰৈ গ'ল আবেলি। আশাৰে বাট চাই থকা আগানক সেই সময়ত খং কৰা যায় নে সন্মতি দিয়া যায়। মই নেদাৰলেণ্ডলৈ যাব লাগিব, কথাটো আকৌ এবাৰ কাণত বাজিল তাইৰ। পুৰণি খংটো আকৌ উঠি আহিল। আগানৰ হেঁপাহক উপেক্ষা কৰি কাষেদি পাৰ হৈ গুচি গ'ল আবেলি। বৰমা, মই আপোনাৰ লগতে বহিম, আগতে বহ। তই ভাল পোৱা গান এটাও শুনিব পাৰিবি। নাহ, শুনিবৰ মন নাই, মই আপোনাৰ ওচৰতে বহিম। এবাৰলৈ আগানৰ ফালে মূৰ তুলি নোচোৱা অভিমানী আবেলিজনীক 3 দিনৰ পাছত দেখি বুকুখনত সামান্য বিষ এটাও অনুভৱ কৰিছিল আগানে। এতিয়া যেন সেই বিষটো আৰু অলপ বঢ়াই দিলে তাইৰ কথাকেইটাই। দুৱাৰখন বন্ধ কৰি সি গাড়ী ষ্টাৰ্ট কৰিলে। কি গান শুনিবা বৰমা? তই ভাল পোৱা এটাকে লগাই দে, খালি ইংৰাজী নলগাবি, পুৰণি হিন্দী এটাকে দে। ये दिल तुम बिन कहीं लगता नहीं, हम क्या करे। গানটোৰ মাজে মাজে বৰমাকৰ লগত কথা পতাৰ চলেৰে সি বৰ আশাৰে তাৰ বেলীজনীলৈ চাই থাকিল। নাই, এবাৰো তাৰ কোনো কথাকে অলপো গুৰুত্ব দিয়া যেন নালাগিল। পিছফালৰ ছিটটোত বহি বাহিৰলৈ চাই থকা আবেলিক গোটেই ৰাস্তাটো চাই যাব পৰাকৈ ৰিয়াৰ ভিউ আইনাখন মিলাই ল'লে সি। এইখিনি অধিকাৰ সি নিজেই নিজক দিছে। আবেলিৰ তাত আপত্তি থাকিলেও উপায় নাই। সলনি হৈছে কিবা এটা, যেন দুদিনতে তাৰ বেলীজনী বৰ ডাঙৰ হৈ গ'ল। বৈ পৰা ডাঠ চেলাউৰি কোছা থোপ খাই আছে। আঙুলিৰে চুলিকেইডাল পকাই পকাই তাই মুখত লগাই আছে। সেমেকা হাঁহি এটা খেলি গ'ল আগানৰ ওঠত। চুলি খোৱা কাৰণে সৰুৰে পৰাই কম গালি খাইছিলনে বৰমাকৰ পৰা? এবাৰ তাৰ পঢ়া টেবুলখনৰ ওচৰত ৰৈ এনেকৈয়ে তাই চুলি এখিনি ওঠত লৈ ৰৈ আছিল, মুখেৰে একোকে কোৱা নাছিল। সি তেতিয়া হায়াৰ ছেকেণ্ডাৰীত, বেলিয়ে হাইস্কুল যাবহে নে গৈছিল ঠিক তেনেকুৱা সময়। কি হ'ল বেলি, কিবা লাগে তোক? ক আকৌ। কিবা কোৱাৰ আগতেই ভেকৈ মুখখন মেলি কান্দি দিছিল তাই। ইমান সুধিও একো কথা উলিয়াব পৰা নাছিল আগানে। চকুৰ পানী নাকৰ পানী একাকাৰ কৰি আবেলিয়ে কান্দিয়েই থাকিল। টাপলি মৰা চোলাটোৰ হাতখনত মাজে মাজে নাকটো মোহাৰি থাকিল। অলপ পাছত ঘৰত বৰদেউতাকৰ তৰ্জন গৰ্জন। মোৰ চশমাযোৰ কোনে চুইছিল? গ্লাছখন মাজে মাজে দুটুকুৰা কোনে কৰিলে? আগানৰ বুজিবলৈ বাকী নাথাকিল। তই ভাঙিলি বেলি? ভাইটিয়ে চুইছিলে, মই তাক নুচুবি বুলি কৈছিলোঁ, সি পকাত পেলাই দিলে যে তেতিয়া ভাগি থাকিলে। এতিয়া আমাক খেদি দিবনে বাবাদা? আমি ক'লৈ যাম তেতিয়া? চিয়াহী, শিলিখা, আমলখিৰ দাগ লাগি থকা অকণমানি হাত দুখনেৰে চকুকেইটা ঢাকি ঢাকি কম কান্দিছিলনে তাই সেইদিনা? একো নহয় ৰ, নেকান্দিবি, বুঢ়াটোৱে পিটিব এতিয়া আমাক। বুঢ়াটো? তেনেকৈ ক'ব পাৰিনে?
আমাৰ দেউতাক যে বুঢ়াটোৱে গালি পাৰে সেইকাৰণে পাই, আগৰ জন্মত দৈত্যহে আছিল, মায়ে কৈছে নহয়। হাঁহি উঠিছিল তাৰ। দেউতাকৰ মাজত জীওটো সোমাই আছে ছোৱালীজনীৰ। দেউতাকক বেয়া পোৱা মানুহ চব বেয়া, দৈত্য, অসুৰ। তই পিছফালেদি ঘৰলৈ যাগৈ, এতিয়াই যা। কেলেই? যা বুলি কৈছোঁ নহয়, যা। সেইদিনা চশমা ভঙা আৰু নোসোধাকৈ বৰদেউতাকৰ কথাত সোমোৱাৰ বাবে আগানে প্ৰথম চৰ খাইছিল। বৰমাকে জানিছিল সি মিছা মাতিছে। কিয় মাতিছিল সেয়া সি এতিয়াহে বুজিছে। আজিও সেই একে অস্থিৰভাৱে চুলি এখিনি অত দুটাৰ মাজত সুমুৱাই লৈছে তাই। তাৰমানে আজিও সেই অভ্যাস যোৱা নাই। এই ছোৱালীজনী মানে চুলিবোৰ এনেকৈ মুখত লয় নে বাৰু? বেলি? বৰমাকৰ গালি শুনি চুলিকেইডাল মুখৰ পৰা উলিয়াই আনিলে বেলিয়ে। বাহিৰলৈ চাই চাই এইবাৰ চকুকেইটা ঘনে ঘনে টিপিয়াই আছে তাই। এতিয়াই কি কৰিব বুজি নাপায়, ক'ব খোজা কথাবোৰ ক'ব নোৱাৰে। তেতিয়াই এনেকুৱা কৰে আবেলিয়ে। তাই কিবা এটা অশান্তিত আছে, অস্থিৰতাত আছে। কিবা ক'বলৈ মন গৈছে তাইৰ, কিন্তু কি? অলপ পাছত তাইৰ হিকটি আহিব। বৰমা, বেলিক পানী খাবলৈ কোৱা, মই অলপ ছাইডত ৰখাই দিছোঁ। নাহিক। কথাটো কোৱাৰ আগতেই দুবাৰমান হিকটিয়ালে আবেলিয়ে। বৰমাকে দিয়া বটলটোৰ পৰা পানী খাই মুখখন মোহাৰি তাই আগানলৈ চালে। হ'ল, যাওঁ এতিয়া। খং কৰিলেও তাক দেখিলেই তিৰিবিৰাই উঠা চকু দুটাত আজি কেৱল উদাসীন্য। একোৱেই কোৱা নাই আজি, একোৱেই যেন বুজাও নাই। বেলি, এইটো প্ৰণতি খুৰীয়ে দি গৈছে, ভালকৈ পৰীক্ষা দিবলৈ কৈ থৈ গৈছে দেই। এইকেইদিন পঢ়িবলৈকে কলেজ ছুটি দিয়া নাই জানো? হৰলিক্স, ফলমূল এইবোৰ গোটাই ল'বি। ল এইটো। বৰমাকে আগবঢ়াই দিয়া ২০০০ টকাৰ নোটখন আনদিনা হোৱা হ'লে আবেলিয়ে বিনা দ্বিধাই লৈ থলেহেঁতেন। আগতেও তাইক পৰীক্ষাৰ সময়ত হওক বা ৰিজাল্টৰ পাছতেই হওক আগানৰ মাক দেউতাকে এনেকৈ পইচা দিয়ে, কিতাপ কিনিবলৈ, ফিজ দিবলৈ। আজিও তেনেকৈয়ে ভাবি দিছে চাগৈ। কিন্তু তাই আজি নলয়, ল'ব নোৱাৰে। তাইৰ আত্মসন্মানে নিদিয়ে। অন্যায় হৈছে তাইৰ সৈতে। দুখ দিছে তাইক আগানে। সহজ সহজ বুলি ভাবি থকা মানুহবোৰৰ চৰম স্বাৰ্থপৰতাই হতাশ কৰিছে তাইক। এতিয়া নালাগে বৰমা, পাছত লাগিলে লৈ ল'ম, থৈ দিয়ক আপুনি। তাতকৈ বেছি আৰু একো কোৱা নাযায়। নেপায় মাজনী, মৰমতহে দিছে। এতিয়া নালাগে বৰমা, সঁচাকৈ কৈছোঁ। বৰমাকে পইচাটো আকৌ সামৰি বেগতে ভৰাই থলে। আগানৰ সিদ্ধান্তই আবেলিৰ স্বাভিমানত কিমান জোৰেৰে আঘাত কৰিছে সেয়া তেওঁ বুজিছে। অভাৱত লঘোণে থাকিলেও নিজৰ আত্মসন্মানে সন্মতি নিদিয়া কাম কেতিয়াও নকৰে তাই। এইখিনিতে আবেলিক বৰ নিজৰ নিজৰ লাগে অৰুন্ধুতীৰ। গোটেই ৰাস্তাটো আবেলি মনে মনেই থাকিল। আগানে কিবা এটা সুধিলেও একোৰে উত্তৰ দিয়া নাই। তোমালোক নামা, মই গাড়ীখন ভালকৈ পাৰ্ক কৰিয়ে আহি আছোঁ। দৌলৰ ওচৰত দুয়োকে নমাই গাড়ী পাৰ্ক কৰিবলৈ আঁতৰি গ'ল আগান। হাতত ধূপ চাকিৰ থাল এখন লৈ বেলি বৰমাকৰ সৈতে শিৱদৌল খটখটিৰে উঠি গ'ল। আঁঠুৰ বিষটোৰ বাবে বৰমাক উঠিব পৰা নাই। ৰৈ ৰৈ যেনে তেনেহে উঠিছে। চাকিকেইটা তয়ে জ্বলাই দে অ' মাজনী। মনত আছে নহয়, ঘি দিয়া চাকি আগত, তেল দিয়া কেইটা পিছত। চূৰ্ণিখনেৰে মূৰটো ঢাকি তাই বৰমাকে শিকোৱাৰ দৰেই কৰি গৈছে। বাহিৰৰ বতাহজাকে চাকিৰ শিখাবোৰ কোবাইছেহি যদিও নুমাব পৰা নাই। ঠিক মহাদেৱৰ ওপৰত থকা তাইৰ আস্থাৰ দৰেই। হাজাৰ ধুমুহাই মোহাৰিব খুজিও মোহাৰিব পৰা নাই এতিয়াও। চাকি ধূপ জ্বলাই আবেলি বৰমাকৰ সৈতে মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল। আগান তেতিয়াও অহা নাই। দৌলৰ পূজাৰীজন বৰমাকৰ চিনাকি। ভাল বেয়া খবৰ লৈ ফুল বেলপাতখিনিয়ে হাত পাতি লৈ তেওঁক সেৱা কৰিবলৈ ক'লে। আমাৰ ছোৱালীজনীয়ে পৰীক্ষা পাইছেহি, ভালকৈ আশীৰ্বাদ এটা দিয়ক। মই আকৌ আঁঠু দুটাৰ পৰা সেৱা কৰিবও নোৱাৰোঁ। হ'ব তুমিয়েই সেৱা কৰা মাজনী।
দুহাত জোৰ কৰি মনতে বহুকেইটা কথাই ভাবিলে তাই। ময়ো আছোঁ দেই। দৌৰি অহা দি আহি বৰমাকৰ কাষৰ ঠাইকণতে আঁঠু লৈ বহিল আগান। কৰা, তুমিও এটা সেৱা কৰা। ভতিজা ন আৰু বাইদেউ, এই দুয়োটা মোৰে সন্তান বুলি ভাবা। হয় হয়, কৰা, সেৱা কৰা। মই ভালকৈ আশীৰ্বাদ এটা দিছোঁ। বৰমাকৰ দুয়ো কাষে মহাদেৱৰ ওচৰত আঁঠু লৈ আগান আৰু আবেলি। যেন বিচাৰিছিল ক'লা এটুকুৰা শিলত আহি জিৰণি লোৱা ভগৱানে। অৰুন্ধতীয়ে চকু মেলি দুয়োটাকে চালে। কি বিচাৰিব দুয়োটাৰ কাৰণে? দুয়োটাৰে হাত দুখন ধৰি ৰাখিবা প্ৰভু। মই চাগৈ সোনকালেই তোমাৰ কাষ পামগৈ। আলাই আথানি হ'বলৈ নিদিবা প্ৰভু। হাতৰ মুঠিত থকা সৰু কপাহী ৰুমালখনেৰে চকুত দি হেঁচি ধৰিলে অৰুন্ধতীয়ে। আনফালে বৰমাকৰ আঁৰত লুকাই থকা বেলীজনীক চাই থাকোঁতে প্ৰাৰ্থনা কৰিবলৈও পাহৰি থাকিল আগানে। সকলো পোৱাৰ পিছত বিচাৰিবলৈ কি থাকে? তাই যি বিচাৰিছে সকলো দিবা মহাদেৱ। মোৰ বাবে যদি কিবা ৰাখিছা সেইখিনিও মই ফুট লওঁনে বৰমা? ৰছী এডালো বান্ধিম। বহু সময় সেৱা কৰাৰ পাছত আকৌ মন্দিৰৰ ভিতৰ ভাগত থকা প্ৰত্যেকটো সৰু ডাঙৰ মূৰ্তিত কপাহখন লগাই সেৱা কৰি আহি আবেলি বৰমাকৰ ওচৰত ৰ'লহি। যা, মই লাহে লাহেহে ওলাই যাব পাৰিম। বাবা, যাচোন তাইৰ লগত। মই দেখোন সদায়ে অকলে আহিয়ে থাকোঁ। তোক লগ নেলাগে বুলি জানো নহয়, মোকহে লাগে। ব'ল এতিয়া। মন্দিৰৰ সন্মুখৰ ডাঙৰ গছজোপাৰ তলতে বহি থকা বাবা এজনৰ ওচৰত আবেলি গৈ বহিল। ধুনীয়াকৈ ফুট এটা ল'লে, সোঁহাতত ৰছী এডাল বান্ধিলে। তাৰ পাছত সেইডাল কপালত লগাই দুবাৰমান কৃষ্ণ কৃষ্ণ কৰিলে। এই এডাল ৰছীয়ে ৰক্ষা কৰিব পাৰিব বুলি ভাব তই। নেভাবোঁ। ৰছীডাল মই ৰংটো ভাল লাগে কাৰণে পিন্ধোঁ। আৰু এটা কথা, এই মানুহজনে এনেই পইচা দিলে নলয়, সেইকাৰণে ৰছী বান্ধি পইচা দিওঁ। তেন্তে কৃষ্ণ কেলে কৰিলি? আগতে সেইডাল অকল ৰছী আছিল, এতিয়া তাত ভগৱানৰ আশীৰ্বাদ আছে। শিৱ মন্দিৰত ৰছী বান্ধি কৃষ্ণ বুলি কৈছ যে? ভগৱান এজনেই, নামবোৰ বেলেগ বেলেগ। ইমান প্ৰশ্ন পৰীক্ষাত নাহে। আপোনাৰ মন নাই যদি নাবান্ধিলেই হ'ল। নাবান্ধো বুলি কেতিয়া ক'লোঁ? ময়ো বান্ধিম। আবেলিৰ দৰে একেই ৰছী এডাল সিও বান্ধি ল'লে। একেই বিশ্বাসেৰে তাইৰ দৰেই কপালত লগাই কৃষ্ণ কৰিলে। 20 টকা এটা দি দিয়ক। নাই নহয়। তাৰমানে দুয়োটাৰে পইচা মই দিব লাগিব। উপায় নাই, মানিবেগটো গাড়ীত থাকিলে। এনেই পইচাই গ'ল মোৰ। ইমান কঞ্জুচ কেলেই তই বেলি? নিজে যেনিবা চিকতা নহয়হে, 20 টকা এটাও দুখীয়া মানুহক দিব নোৱাৰে। ভোৰ ভৰাই তাৰ পৰা আঁতৰি গ'ল আবেলি। পকেটৰ পৰা মানিবেগটো উলিয়াই 100 টকা এটা মানুহজনক দি আগান তাইৰ পিছে পিছে আগবাঢ়িল। দৌলৰ প্ৰাংগণত থকা চৰাঘৰ এটাৰ তলতে বৰমাক বহিছে অকণমান। ইচ্ছা থাকিও আঁঠুৰ বিষটোৰ বাবে কাষতে থকা দেৱী দৌল আৰু বিষ্ণু দৌললৈ যাব নোৱাৰে। গতিকে তেওঁ তাতে অলপ সময় বহিব। আগান আৰু আবেলি গৈ দুয়ো ঠাইতে সেৱা কৰি আহিব। প্ৰথমতে আবেলিৰ ঢেৰ আপত্তি, পাছত যেনিবা বৰমাকৰ কথা শুনি আগানৰ সৈতে দেৱী দৌলৰ ফালে খোজ ল'লে। তাইৰ মুখত আজি কথা নাই। আগানে খুব চেষ্টা কৰিছে তাইৰ মনৰ খবৰ ল'বলৈ, বাৰে বাৰে হতাশহে হৈছে। দেৱীৰ সন্মুখত সেৱা লোৱা সময়খিনিতো তাই তাৰ ফালে এবাৰো নেচালে। এতিয়া ক'লৈ যাম আমি বেলি? বিষ্ণুদৌল সিফালে আছে। আগানে জানে কোনফালে আছে, আগতে আহিছে। তথাপি বাৰ্তালাপৰ আশাতেই এনেই সুধিলে। বৰমাকক কিবা বস্তু কেইটামান কিনি দি থৈ যাব লাগিব। ইয়াৰ পাছত বৰমা অলপ বহিব, আমি কিনি আনিম। বৰমাক যি লাগে মই কলেজৰ পৰা যাওঁতেই নি দিওঁ দেখোন। মোৰো দায়িত্ব আছে নহয়, সেইকাৰণে যোৱাৰ আগতে অলপ কিবা কৰি থৈ যাব খুজিছোঁ। তাৰমানে আগান সঁচাকৈ যাবগৈ। আবেলি খং অভিমানবোৰ লাহে লাহে বেজাৰলৈ সলনি হৈছে। চকুকেইটা পানী পানী যেন হৈ পৰিছে। তোক কি লাগে লৈ ল'বি।
কথাটো কোৱাৰ আগতে আগানে ভাবিলেনে তাই কি এতিয়াও কেৱল বস্তুৰ আশা কৰে তাৰ পৰা? ইমান বস্তুবাদী তাই। একো নালাগে মোক, সঁচাকৈ একো নালাগে। নেলাগে, চেণ্ডেল এযোৰ ল, এইযোৰ আকৌ ছিগিব। ছিঙিলে পিন্ধিবলৈ নতুন এযোৰ আছে। এইযোৰ একেবাৰে পিন্ধিব নোৱাৰা হ'লে সেইযোৰ উলিয়াম। প্লিজ কিবা এটা ল, মোৰ ভাল লাগিব। তাৰ কাষে কাষে খোজ দি থকা আবেলি এবাৰ ৰৈ গ'ল। বৰপুখুৰীৰ পাৰৰ মায়া লগা চেঁচা বতাহজাক যেন থমকি ৰৈছে। দুখীয়াক দান কৰি ধনী মানুহবোৰৰ ভালে লাগে আগানদা, কিন্তু আমাৰ বেয়া লাগে, বহুত বেয়া লাগে। নিজকে বৰ সৰু যেন লাগে। এই যে আপোনালোকে মন গ'লেই কিবা এটা দি আমাক বশ কৰিব পাৰে বুলি ভাবে, তেতিয়া বেয়া লাগে। আমি অনবৰতে বস্তুৰ আশাত থাকোঁ বুলি ভাবে, তেতিয়া বেয়া লাগে। মানিছোঁ, ভাত কাপোৰৰ চিন্তাত জুৰুলা আমি, আন কথা চিন্তা কৰিবলৈ অৱস্থাই নিদিয়ে। কিন্তু মন এটা আমাৰো থাকে। পাছলৈ কথাকেইটা থকাথুকি হৈছে আবেলিৰ। কিমান আৰু সামৰি থ'ব সেই যাতনা? কি ভুলৰ বাবে ইমান কঠোৰ শাস্তি? তেনেকৈ কিয় কৈছ বেলি? মই জাষ্ট সঁচা কথাবোৰেই কৈছোঁ। আবেলি আৰু আগানৰ মাজত আকাশ পাতালৰ সমান পাৰ্থক্য। আপুনি মন গ'লেই বিদেশলৈ গুচি যাব পাৰে, যি মন যায় কৰিব পাৰে। কৰি বেয়া লাগিলেও নিয়মিত দৰমহা থকা চাকৰিও এৰি দিব পাৰে। আৰু মই কেতিয়া ডিগ্ৰীটো লৈ কিবা এটা কৰি দুই পইচা ঘটিব পাৰোঁ তাকেই চিন্তা কৰি থাকোঁ। কিমান আৰু আনৰ অনুগ্ৰহত চলিম? অতিষ্ঠ হৈ যাওঁ। কাইলৈকে যদি ঘৰৰ মানুহ এটাৰো কিবা এটা বেমাৰ হয়, আমি একেবাৰে শেষ। কিমান আৰু খাই বেয়া পাওঁ বুলি খাবলৈ মন যোৱা বস্তুটো নোখোৱাকৈ থাকিম, লগৰ ছোৱালীৰ পৰা আঁতৰি থাকিম, মাক আনৰ ঘৰত চাকৰ হ'বলৈ দিম। এইবোৰ চিন্তাতে দিনে ৰাতি কেনেকৈ পাৰ হৈ মইহে জানো। বেলি, মোৰ কথাটো তই ভুলকৈ বুজিছ। নাই বুজা। এতিয়া আৰু মই মিছা কথাত ভুল নাযাওঁ। কোনে তোক মিছা কথা ক'লে? চবেই। মই কি মিছা ক'লোঁ? চবতকৈ ডাঙৰ মিছা আপুনিয়ে কৈছে। বহুত বেয়া মানুহ আপুনি। মই যেনেকুৱা বুলি ভাবিছিলোঁ মুঠেও তেনেকুৱা নহয়। কেলে আহিছিলে আপুনি? কি দৰকাৰ আছিলে? মই আৰু বৰমাই ইমান ভালকৈ আছিলোঁ, চব ঠিকেই আছিলে। আপুনি আহি খেলি মেলি কৰিলে, মোৰ পঢ়াৰো খেলি মেলি কৰিলে। কথাকেইটা কৈ আবেলি খৰখোজেৰে বিষ্ণুদৌলৰ ফালে আগবাঢ়িল। ঠাইতে ৰৈ থাকিল আগান। যেন এপাত বিষাক্ত শৰ পাৰ হৈ গ'ল আগানৰ বুকুৰ মাজেদি। তাক ইমান বেয়া পায় আবেলিয়ে? সি গুচি গ'লেই সুখী হ'ব তাই? নাই, সি মানি ল'ব নোৱাৰে এই কঠিন সত্য। তাতকৈ সি মৰি যাবলৈ ভাল পাব। দৌৰি যোৱা দি গৈ মন্দিৰ সোমাবলৈ লোৱা আবেলিক আগভেটি ধৰিলে সি। বেয়া পাৱ মই ওচৰত থাকিলে? কিবা সুধি আছোঁ মই। অঁ, বেয়া পাওঁ। যাওক গৈ আপুনি, আৰু কেতিয়াও ঘূৰি নাহিব। কেতিয়াও? অঁ, কেতিয়াও নাহিব। আপোনাক দেখিলেই মোৰ খং উঠে, মাথা নষ্ট হৈ যায়। এটা উত্তৰো তাৰ ফালে চাই দিব পৰা নাই বেলিয়ে। ইফালে সিফালে চাই কথাকেইটা কৈ যেন নিজৰ পৰা পলাব খুজিছে তাই। সেই একেখিনি কথা মোৰ ফালে চাই ক বেলি, মোৰ চকুলৈ চাই ক। নাচাওঁ, কিয় চাম? চব আপোনাৰ মতে নহয়। গালি পাৰিলেও নাচাওঁ, কেতিয়াও নাচাওঁ। সিহঁতৰ কাষেৰে পাৰ হৈ যোৱা ইজন সিজন মানুহক যেন দেখাই নাই আগানে। বহুত হ'ল আৰু অপেক্ষা কৰা নাযায়। আবেলি সোঁহাতখনত ধৰি মন্দিৰৰ ভিতৰলৈ লৈ গ'ল সি। মুখ্য দুৱাৰেৰে সিহঁতে ভিতৰলৈ সোমাই গ'ল। পূজাৰীজন নাই, হয়তো পূজা সম্পন্ন হৈছে ইতিমধ্যে। বন্তি কেইগছমান এতিয়াও জ্বলি আছে। আঁঠু লৈ বহিল আগান। আবেলিৰ হাতখন তেতিয়াও এৰি দিয়া নাই। বহ। একো বুজা নাই আবেলিয়ে। আগানৰ কথামতেই তাৰ কাষতে আঁঠু লৈ বহি তাৰ ফালে চাই থাকিল। ঈশ্বৰক মূৰ দোৱাই এইবাৰ আগান তাইৰ ফালে আগবাঢ়িল। বতাহে কোবাই যোৱা মন্দিৰৰ বাহিৰৰ ঘণ্টাকেইটাৰ মাতৰ বাহিৰে সেই সময়ত যেন আৰু একো শব্দ নাই পৃথিৱীত। আগানৰ চকু দুটা সেমেকা। ভাল পাওঁ তোক বেলি। ধককৈ উঠিল বেলিৰ বুকুখন। কি কৈছে আগানে? সন্মুখত বহি থকা কানাইয়ে বাৰু শুনিলনে কথাষাৰ? যদি শুনিলে, বিশ্বাস কৰিলেনে? বহুত বেছি। তোৰ কৃষ্ণই জানে। এবাৰ সুধি চা।
তাইৰ হাতখন লাহেকৈ এৰি দিলে আগানে। মোক উত্তৰ নালাগে, তই মোক একো ক'ব নালাগে। তেতিয়াও একেভাগেই ৰৈ আছে বেলি। মাত্ৰ আগানৰ চলচলীয়া চকুকেইটালৈ চাই বিশ্বাস অবিশ্বাসৰ মাজত যেন দুলি আছে তাই। সঁচাকৈ? ভগৱানৰ ওচৰত জানো মিছা কথা কয় কোনোবাই? আগানৰ আৰু বেছি মৰম লাগি গ'ল আজলি ছোৱালীজনীলৈ। এনেকুৱা মুহূৰ্তত কি কৰিব লাগে, কি সুধিব লাগে তাকো নাজানে তাই। পাগলীজনী মোৰ, আপোনাৰ? মইতো মোৰ বুলিয়েই ভাবোঁ এতিয়া, তইহে মোক নিজৰ বুলি নাভাব। ভাবি জানো কিবা লাভ আছে? অন্তত ইয়াত মই লাভ লোকচান চাব নিবিচাৰোঁ বেলি। তোক নিজৰ বুলি ভাবিবলৈ মই আৰু কি হেৰুৱাব লাগিব ক? প্ৰিয় শ্ৰোতা, ইন্দ্ৰাণী শৰ্মা বাইদেউৰ আবেলি উপন্যাসখনৰ এয়া 13তম অধ্যায়। ধন্যবাদ।